My dear student, today I want to tell you about a very important topic. The topic is that always try to do right thing. If someone watching you or not, if someone recognize you or not, even if someone knows about you or not, it doesn't matter. You just try to do right thing. Because it is a great principle to live by. Why? You know, this mindset builds character, creates value, creates a reliable reputation. So, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, সদায় তোমালোকে যেটো শুদ্ধ বুলি ভাবা সেই কামটো কৰিবলৈ যত্ন কৰিবা। মই তোমালোকক এটা সাধু কম আৰু এই সাধুটোৰ জৰিয়তে তোমালোকে বুজিব পাৰিবা যে কোনবিলাক ভাল কাম আৰু কোনবিলাক বেয়া কাম। অৰূপ নামৰ এজন ল'ৰা আছিল আৰু এই ল'ৰাজনৰ ঘৰুৱা পৰিৱেশ বৰ ভাল আছিল। মাক দেউতাকে সৰুৰে পৰাই অৰূপক উচিত শিক্ষা দি ডাঙৰ দীঘল কৰিছিল আৰু সেইকাৰণে শৈশৱ কালটো লগতে তাৰ ল'ৰালি কালটো বৰ সুন্দৰ ৰূপত অতিবাহিত হৈছিল। মাক বাপেকে ঘৰখনত নিৰ্দিষ্ট নিয়ম শৃংখলা ৰাখিছিল আৰু সেই নিয়মৰ মাজত অৰূপ ডাঙৰ হৈছিল আৰু সেই নিয়মৰ মাজত সেই মৰেল ভেলু শিকিছিল। কোনবিলাক ভাল কাম কোনবিলাক বেয়া কাম এই কথাটো সি মাক দেউতাকৰ পৰা জানিব পাৰিছিল আৰু সেইকাৰণে অৰূপে সদায় যত্ন কৰিছিল যাতে সি যিমান হয় কোনোবাই তাক চাই থাকক বা নাথাকক তাৰ ফালৰ পৰা সি সম্পূৰ্ণৰূপে ভাল কাম কৰিবলৈ বুলি নিজৰ মাজতে প্ৰতিজ্ঞাবদ্ধ হৈছিল আৰু সেইটো এটা তাৰ হেবিট হিচাপত গঢ়ি উঠিছিল, তাৰ এটা অভ্যাসত পৰিণত হৈছিল। এদিন কি হ'ল জানানে, অৰূপ বজাৰলৈ বুলি ফুৰিবলৈ গৈছিল। সেই দেখিলে যে এগৰাকী বয়সীয়াল মহিলাই এটা বেগত যথেষ্ট সংখ্যক পাচলি ভৰ্তি কৰি ঘৰলৈ বুলি যাবলৈ যত্ন কৰিছে, কিন্তু পাচলিৰ বেগটো ইমানেই গধুৰ যে মানুহগৰাকীয়ে দাঙিব পৰা নাই। তেতিয়া অৰূপে কি কৰিলে জানানে, অৰূপে মুহূৰ্তও চিন্তা নকৰিলে, লৰালৰিকৈ মানুহগৰাকীৰ ওচৰলৈ গ'ল আৰু সুধিলে যে আণ্টি আপোনাক মই সহায় কৰিব পাৰিম নেকি। তেতিয়া সেই মানুহগৰাকীয়ে ক'লে যে বেটা তুমি যদি পাৰা মোক অলপ সহায় কৰি দিয়া। অৰূপে সেই মানুহগৰাকীক বেগটো ডঙাত সহায় কৰি দিলে আৰু মানুহগৰাকীয়ে সুকলমে গৈ ঘৰ পালেগৈ। তেতিয়া সেই মানুহগৰাকী ঘৰৰ পৰা অৰূপ নিজৰ ঘৰলৈ বুলি ঘূৰি আহি আছিল। তেতিয়া অৰূপৰ ৰাস্তাত আকৌ এটা ঘটনা ঘটিল। কি হ'ল জানানে, অৰূপে ৰাস্তাত এটা বেগ পৰি থকা দেখা পালে। প্ৰথমে সি তুলিবলৈ বেয়া পাইছিলে, কিন্তু পাছত সি চিন্তা কৰিলে নিশ্চয় এই বেগটো কোনোবাই হয়তো বিচাৰি ফুৰিছে, গতিকে সেইভাবে সেই বেগটো তুলি ল'লে আৰু তাত দেখিবলৈ পালে যে যথেষ্ট সংখ্যক পইচা ভৰ্তি হৈ আছে আৰু কিছুমান দৰকাৰী কাগজ পত্ৰও আছে। সি সেই বেগটো লগত লৈ আহিলে আৰু আহি পেলাই সি গাঁওখনৰ সকলোকে যিমান মানুহ লগ পালে সকলোকে সুধিলে যে তেওঁলোকৰ বেগ নেকি কেনেবাকৈ। শেষত গৈ এজন দোকানীয়ে তেওঁৰ বেগ বুলি স্বীকাৰ কৰিলে আৰু অৰূপে সেই মানুহজনক সেই বেগটো দি দিলেগৈ। যেতিয়া মানুহজনক বেগটো দিলে, মানুহজন অৰূপৰ ইমান ভাল পালে যে তাক পুৰস্কাৰ দিবলৈ বুলি ইচ্ছা কৰিলে। তেতিয়া অৰূপে কি ক'লে জানানে, I cannot take the reward because the good thing itself is a reward. So সি পুৰস্কাৰটো নল'লে। তাৰ পাছত আকৌ অৰূপৰ ক্ষেত্ৰত আকৌ এদিন এটা ঘটনা ঘটিল। সি এদিন ৰাস্তাত দেখিলে যে এটা সৰু কুকুৰ পোৱালি ইফালে সিফালে ঘূৰি ফুৰিছে আৰু সি বুজি পালে যে এই পোৱালিটো হয়তো ক'ৰবাৰ পৰা এৰা খাই আহিছে। সেইকাৰণে সি কি কৰিলে, সেই পোৱালিটোৰ লগত লৈ গৈ ঘৰত মৰমেৰে আদৰ সাদৰ কৰি ৰাখিলেগৈ। কিন্তু কেইদিনমানৰ পাছত দেখা পালে যে এগৰাকী সৰু ছোৱালী ৰাস্তাত দেউতাকৰ লগত কান্দি কান্দি গৈ আছে। তেতিয়া অৰূপে সুধি গম পালে যে কেইদিনমানৰ আগতে তাইৰ এটা কুকুৰ পোৱালি হেৰাইছে আৰু তেতিয়া তেওঁলোকক অৰূপে নিজৰ ঘৰলৈ মাতি নিলে, নি পেলাই দেখুৱালেগৈ যে এই কুকুৰ পোৱালিটোৱে তেওঁলোকৰ নেকি। যেতিয়া হয় বুলি ক'লে তেতিয়া অৰূপে তেওঁলোকক কুকুৰ পোৱালিটো দি দিলে। এনেকৈ অৰূপে লাহে লাহে এই কামবিলাক কৰোঁতে কৰোঁতে সকলোৱে অৰূপক লাহে লাহে জনা হ'ল। অৰূপৰ বিষয়ে সকলোৱে মাজত লাহে লাহে প্ৰচাৰ হ'বলৈ ধৰিলে। এনেকৈ লাহে লাহে ভাল অভ্যাসেৰে অৰূপ গঢ় লৈ উঠিল। এদিন এখন ঠাইৰ পৰা এজন বিখ্যাত ব্যৱসায়ী সেই গাঁওখনলৈ আহিছিল আৰু আহি পেলাই তেওঁ বিচাৰি ফুৰিছিলে যে
তেওঁ সোধা পোছা কৰিছিলে যে সেই গাঁওখনত কোনোবা বিশ্বাসী মানুহ আছে নেকি, কাৰণ তেওঁ বিজনেছৰ কিছু দায়িত্ব দিব বিচাৰে। গতিকে সকলোৱে তেতিয়া অৰূপৰ নামটো ক'লে। অৰূপেও মানুহজনক লগ কৰিলে আৰু মানুহজনে সেই অৰূপক চাকৰিটো দি দিলে আৰু অৰূপেও বহুত সন্তুষ্ট মনেৰে কামটো কৰিবলৈ বুলি আগবাঢ়িল। এনেধৰণে আহিব লগা গোটেই সময়ছোৱা অৰূপে সুখে শান্তিৰে জীৱন অতিবাহিত কৰিলে। গতিকে তোমালোকে নিশ্চয় দেখিলা যে ভাল কাম এদিন নহয় এদিন এই স্বীকৃতি পাবই। বুজি পাইছানে? সেইকাৰণে যিমান হয় আমি শুদ্ধ বুলি ভবা কামটো কৰিব লাগে। কিন্তু এইডোখৰতে প্ৰশ্ন হয়, নিশ্চয় তোমালোকৰ মনত প্ৰশ্ন জাগিব যে কোনটো কামনো ভাল কাম, কেনেকৈনো আমি জানিম যে এইটো ভাল কাম নে বেয়া কাম? হাউ উই উইল ডিচাইড? তেতিয়া তোমালোকে নিশ্চয়কৈ বুজিব পাৰিবা যে কোনটো ভাল কাম কোনটো বেয়া কাম। কাৰণ তোমালোকে গম পাবা যেতিয়া কোনো এটা কাম কৰাৰ পাছত কোনোবাই যেতিয়া তোমালোকক পুৰস্কৃত কৰিব, তোমালোকক প্ৰশংসা কৰিব, তোমালোকে নিশ্চয় বুজি পাবা সেইটো ভাল কাম আছিলে, নহয় জানো? আৰু যদি কোনোবাই তোমালোকক পানিছমেণ্ট দিয়ে, তোমালোকে নিশ্চয় বুজি পাবা যে সেইটো বেয়া কাম আছিলে। গতিকে তোমালোকে যিকোনো এটা কাম কৰাৰ আগতে কেইবাবাৰো ভাবিবা, কেইবাবাৰো চিন্তা কৰিবা যে মই কামটো কৰিবলৈ ডিচাইড কৰিলোঁ, কিন্তু এই কামটো ভাল হ'বনে? ইয়াৰ পৰিণতি কি হ'ব? ইয়াৰ কামটোৰ শেষত কোনোবাই মোক ভাল বুলি ক'ব নে কোনোবাই মোক শাস্তি দিব? এই কথাষাৰ তুমি ভাল ধৰণে চিন্তা কৰিবা, ওপৰলাৰ প্ৰতি ধ্যান ৰাখিবা, ওপৰলাক মনত ৰাখিবা, ভগৱানক মনত পেলাবা। তাৰ পাছত তুমি যিকোনো কামত আগবাঢ়িবা আৰু তুমি সদায়ে ভাল কাম কৰিবলৈ যত্ন কৰিবা। যিটো ভাল বুলি ভাবা, যিটো সকলোৱে ভাল বুলি কয়, সেই কামটোহে কৰিবলৈ যত্ন কৰিবা। আৰু এনেধৰণে কৰোঁতে 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 তোমাৰ এটা ভাল হেবিট গঠন হ'ব আৰু তেনে ক্ষেত্ৰত তুমি ইচ্ছা কৰিলেও কেতিয়াও বেয়া কাম কৰিবলৈ বুলি আগ নাবাঢ়িবা। চ' সেইকাৰণে সদায়ে ভাল কাম কৰিবলৈ যত্ন কৰিবা। ধন্যবাদ।